ইছলাম ধৰ্মৰ পবিত্ৰ তীৰ্থস্থান মক্কা শ্বৰীফলৈ হজ সমাপনৰ উদ্দেশ্যে চৰাইদেউ জিলাৰ সোণাৰী নগৰৰ পৰা কেইবাগৰাকীও পুৰুষ মহিলাই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। হজ যাত্ৰীসকলৰ মনোবাঞ্ছা পূৰণ হোৱাৰ কামনা কৰি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ উদ্যোগত মঙলবাৰে এক সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মনিৰুল ইছলাম বৰা, প্ৰচাৰ সম্পাদক খাইৰুদ্দিন আহমেদ, চৰাইদেউ জিলা সমিতিৰ সভাপতি শ্বাহজাহান আলী, প্ৰচাৰ বিভাগৰ সম্পাদক ইছলাম আহমেদ, শিৱসাগৰ জিলা সমিতিৰ সভাপতি ইমতিয়াজ আহমেদ আৰু জিলা কাৰ্যনিৰ্বাহক কুতুবুদ্দিন আহমেদকে ধৰি কেইবাগৰাকীও বিষয়ববীয়াই সোণাৰী নগৰৰ পৰা হজৰ উদ্দেশ্যে যোৱা হজ যাত্ৰীসকলৰ ঘৰত উপস্থিত হৈ গামোচা, চাদৰ আৰু টুপিৰে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ হজ সমাপনৰ বাবে পৰম কৰোণাময় আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনায়। ইয়াৰ পাছতে কল্যাণ পৰিষদৰ বিষয়ববীয়াসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা দুগৰাকী ছাত্ৰীক সম্বৰ্ধনা জনায়। সোণাৰী চাইনৰো ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ মেধাৱী ছাত্ৰী অনুষা আহমেদ ৯৬% নম্বৰসহ ঐচ্ছিক গণিতত ১০০ নম্বৰ আৰু সমাজ বিজ্ঞান বিষয়ত ১০০ নম্বৰেৰে জিলাখনৰ ভিতৰত শ্ৰেষ্ঠ স্থান লাভ কৰি উত্তীৰ্ণ হোৱা অনুষা আহমেদৰ বাসভৱনত উপস্থিত হৈ স্মাৰক আৰু গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে আন এগৰাকী মেধাৱী ছাত্ৰী ইয়াছিনা আৰফিনে সোণাৰী জুনিয়ৰ কলেজৰ পৰা উচ্চ গণিত বিষয়ত ১০০ নম্বৰ আৰু সমাজ বিজ্ঞান বিষয়ত ১০০ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি ৯৪%ৰে আটাইকেইটা বিষয়ত লেটাৰসহ ডিষ্টিংশ্যন পাই উত্তীৰ্ণ হোৱাত ছাত্ৰীগৰাকীৰ বাসগৃহত গৈ সম্বৰ্ধনা জ্ঞাপন কৰে। এই সম্বৰ্ধনা অনুষ্ঠানত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ ইব্ৰাহিম আলী, বাবুল আলী, মুহিবুদ্দিন আহমেদ, মকবুল হুছেইন, মিনাৰুল হুছেইনকে ধৰি বহু কেইগৰাকী বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।